নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 6.3 ৰ কুৱেশ্যন নম্বৰ 3 ৰ এই প্ৰশ্নকেইটা সমাধান কৰিম। আৰু এই প্ৰশ্নটো কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তো গতিকে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল উলিয়াব লাগে সেই সম্পৰ্কে ইয়াতে আমি আলোচনা কৰিম। মই 3 নম্বৰৰ 1 নম্বৰটো লৈছো, দিয়া আছে 256। ছাত্ৰ-ছাত্ৰীসকল, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াবলৈ যাওঁতে চুটি হৰণৰ নিয়মেৰে হৰণ কৰিব লাগিব। চুটি হৰণৰ নিয়মেৰে হৰণ কৰি আমি মৌলিক উৎপাদক বিলাক উলিয়াব লাগিব। ওকে, তো আমি চুটি হৰণৰ নিয়মেৰে ইয়াক হৰণ কৰো। আৰু হৰণ কৰোতে মৌলিক উৎপাদক মানে মৌলিক সংখ্যা বিলাকৰেহে হৰণ দিব লাগিব। যেনে মৌলিক সংখ্যা তোমাৰ 2, 3, 5, 7, তাৰপিছত 11, 13, 17 এনেকুৱা এই সংখ্যা বিলাকেৰেহে ভাগ দিব লাগিব। ওকে, তো আমাৰ ইয়াতে একক স্থানত 6 আছে কাৰণে 2 ৰে যাব। এই প্ৰথম 2টোৰ কাৰণে একবাৰ যাব, 2 1 গুণ 2। তাৰপিছত 5ক তোমাৰ 2 ৰে 2 বাৰ যাব, 2 2 গুণ 4, 2 3 গুণ দিলে তোমাৰ 6 বেছি হৈ যাব, 2 2 গুণ 4। এতিয়া তোমাৰ এই যে 4 পালো নহয়, আমি 2 2 গুণ 4, এই 4টো 5ৰ তলত বহুৱাইছা বুলি ভাবি তুমি বিয়োগ কৰি দিয়া। যেনিবা 5ৰ পৰা 4 বিয়োগ কৰিলে 1 নামিব আৰু 6টো নামি আহিব। তেতিয়াহ'লে কিমান হ'ল তোমাৰ 16 হ'ল। এতিয়া 2 ৰে 16ক কেইবাৰ যাব, 2 8 গুণ 16। তো এনেকুৱা হৈ গ'ল তাৰ মানে। এতিয়া 128ক আকৌ মৌলিক সংখ্যাৰে যায় নেকি, 2 ৰে যাব, একক স্থানত 8 আছে। তো 1 আৰু 2 12, 12ক তোমাৰ 2 6 গুণ 12, 8ক তোমাৰ 2 4 গুণ 8। আকৌ 64ক তোমাৰ 2 ৰে যাব, 6ৰ কাৰণে 2 3 বাৰ, 4ৰ কাৰণে 2 2 গুণ 4। 32ক আকৌ 2 ৰে যাব, 3ৰ কাৰণে 2 1 গুণ 2। 3ৰ পৰা 2 বিয়োগ কৰিলে 1 থাকিব, 1 আৰু এই 2টো যেনিবা নামি আহিব, 12 হ'ব। 2 6 গুণ ইয়াতে হ'ব 2 6 গুণ 12, 16 পাই গ'লো। 16ক আকৌ 2 ৰে যাব, 2 8 গুণ 16। 8ক আকৌ 2 ৰে যাব, 2 4 গুণ 8। 4ক আকৌ 2 ৰে যাব, 2 2 গুণ 4। আমাৰ এই চুটি হৰণৰ নিয়মেৰে হৰণ কৰা কামটো আমাৰ শেষ হৈ গ'ল। এতিয়া আমি কি কৰিম, therefore 256 ইকুৱেল টু আমি যি এই তোমাৰ হৰণ কৰিছো নহয়, লগতে লাষ্টত তোমাৰ 2 থাকি গ'ল নহয়, এই গোটেই কেইটা আমি পূৰণ কৰিম। আমি 2 কেইটা পাইছো, 1 2 3 4 5 6 7 8টা। 8টা আমি 2 পূৰণ কৰিম। এক 2 3 4 5 6 7, এই যে 8টা নহয় জানো। এতিয়া আমি যেহেতু আমি বৰ্গমূল উলিয়াবলৈ গৈ আছো, বৰ্গমূল উলিয়াবলৈ হলে যিকোনো একে সংখ্যা দুটাৰ এটা লোৱা হয়। ওকে, তো আমি সেই কাৰণে ইয়াতে দুটাৰ পৰা এটা লবৰ কাৰণে আমি এনেকৈ জোৰ পাতিম। তো এইটো জোৰৰ পৰা এটা, এইটো জোৰৰ পৰা এটা, এইটো জোৰৰ পৰা এটা, এইটো জোৰৰ পৰা এটা আমি ল'ব পাৰিম। ওকে, এতে can square root of 256 equal to আমি কি কৰিম, এই যে জোৰ পাতিছো নহয় আমি, এই জোৰ পাতা বিলাকৰ পৰা এটা এটা ল'ম। ইয়াৰ পৰা এটা, ইয়াৰ পৰা এটা, আকৌ ইয়াৰ পৰা এটা, ইয়াৰ পৰা এটা। এতিয়া আমি গোটেইকেইটা পূৰণ কৰি দিম। 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16। তো 16টোৱেই হ'ল 256ৰ বৰ্গমূল। ওকে, ইয়াৰ পিছত 2 নম্বৰটো আছে 729। তো এইটোকো আমি কি কৰিম, প্ৰথমতে মৌলিক উৎপাদক বিলাক উলিয়াই ল'ম চুটি হৰণৰ নিয়মেৰে হৰণ কৰি। এতিয়া 729ক কিহেৰে যাব, 2 ৰে যায় নে নাযায়। একক স্থানত 9 থাকিলে 2 ৰে নাযায়, গতিকে 3 ৰে যায় নে নাযায় আমি চেক কৰি চাম। অংক কেইটা যোগ কৰিম, 7 আৰু 2 যোগ কৰিলে 9
আৰু 9 যোগ কৰিলে মানে 9ৰ লগত 9 যোগ কৰিলে 18 হ'ব। এই 18টো 3ৰে বিভাজ্য হয়, গতিকে 3ৰে যাব। 7ৰ কাৰণে 3 2 গুণ 6, 6টো যেনিবা 7ৰ তলত বহাইছা বুলি ভাবি তুমি বিয়োগ কৰা, 1 থাকিব আৰু এই 2টো নমাই দিয়া 12 হৈ গ'ল। 3 4 গুণ 12, তাৰপিছত 9টো থাকি গ'ল, 9ৰ কাৰণে 3 3 গুণ 9, 243 পাই গ'লো। এতিয়া আকৌ ইয়াক 3ৰে যায় না, 2ৰেতো নাযায়ে, প্ৰথমতে নাযায় মানে আমি নাযায় বুলি গম পাইছো। 3ৰে যায় নেকি চেক কৰা। 4 2 6, 6 আৰু 3 যোগ কৰিলে 9, 9টো 3ৰে বিভাজ্য হয়, গতিকে সংখ্যাটো 3ৰে বিভাজ্য হ'ব। 3ৰে 24ৰ কাৰণে 8 বাৰ যাব, 3 8 গুণ 24, তাৰপিছত 3ৰ কাৰণে 1 বাৰ, 81 থাকি গ'ল। এই 81টোক আকৌ 3ৰে যায়। 8ৰ কাৰণে 3 2 গুণ 6, 3 2 গুণ 6, 6টো 8ৰ তলত বহুৱাইছা বোলে বিয়োগ কৰা, 8ৰ পৰা 6 গ'লে 2, 1টো নামি আহিব, 21 হ'ব। 3 7 গুণ 21, 27টোক আকৌ 3ৰে যাব, 3 9 গুণ 27, 9ক আকৌ 3ৰে যাব, 3 3 গুণ 9। তো এতিয়া আমি লিখিম therefore 7 to 9 equal to 3 কেইটা পালো আমি 6টা। তো 6টা আমি 3 লিখিলো, ইয়াতো আমি আগৰটোৰ নিচিনাকৈ আমি জোৰ পাতিম। তো এনেকৈ 3 জোৰ পালো। তো আমাক যেহেতু বৰ্গমূল উলিয়াব দিছে, therefore square root of 7 to 9 equal to এইটো জোৰৰ পৰা এটা 3, এইটো জোৰৰ পৰা এটা 3, আকৌ এইটো জোৰৰ পৰা এটা 3। তো তোমাৰ পূৰণ কৰা এতিয়া 3 3 গুণ 9, 9 3 গুণ 27। তো এই 27টোৱে এই 7 to 9ৰ বৰ্গমূল। ইয়াৰ পিছত 3 নম্বৰটো আছে 1764। তো এই সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াব লাগে। তো আমি চুটিকৰণৰ নিয়মেৰে হৰণ কৰিম। যেহেতু তোমাৰ একক স্থানত 4 আছে, 2ৰে যাব। 17ক লোৱা, 2 8 গুণ 16, 17ৰ পৰা 16 গ'লে 1 থাকিব, 6টো নামি আহিলে 16 হ'ব, 2 8 গুণ 16, তো এইটো 4 আছে, 2 2 গুণ 4। একক স্থানত 2 আছে, গতিকে আকৌ ইয়াক 2ৰে যাব, 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2, এটা 4 4 1 হৈ গ'ল। 2ৰে নাযায়, 3ৰে যায় না যায় আমি চেক কৰো। 4 আৰু 4 8, 8 আৰু 1 যোগ কৰিলে 9 হ'ব, 9টো 3ৰে যায়, গতিকে সংখ্যাটো 3ৰে যাব। 4ৰ কাৰণে 3 1 গুণ 3, 4ৰ পৰা 3 গ'লে 1, 4 নামি আহিলে 14 হ'ব, 3 4 গুণ 12, 14ৰ পৰা 12 গ'লে থাকিব 2, 2 আৰু 1, 2 2 1 21 হ'ব, 3 7 গুণ 21। এটা এইটো 3ৰে যায় না নাযায়। 4 আৰু 1 যোগ কৰিলে 5, 5 আৰু 7 যোগ কৰিলে 12, 12টো 3ৰে যায়, গতিকে সংখ্যাটো 3ৰে যাব। 14ৰ কাৰণে 3 4 গুণ 12, 14ৰ পৰা 12 গ'লে থাকিব 2 আৰু 7 ল'লে 27, 3 9 গুণ 27। এই 49টো ডাইৰেক্ট 7ৰে যাব, 7 7 গুণ 49। ওকে, তো এতেকে 1764 ইকুয়াল টু 2 দুটা 3 দুটা 7 দুটা। তো আমি ইহঁতক জোৰ পাতিম। Therefore square root of 7 6 4 equal to 2 3 7। 2 3 গুণ 6, 6 7 গুণ 42। তো 42টোৱে এই 1764ৰ বৰ্গমূল। এতিয়া 4 নম্বৰটো এনেকৈ দিয়া আছে আমাক, তো আমি একে পদ্ধতিৰে কৰিম। 2ৰে যাব, 5ৰ কাৰণে তোমাৰ 2 2 গুণ 4, 5ৰ পৰা 4 গ'লে 1 থাকিব, 11 হ'ব, 2 5 গুণ 10,
1 থাকিব 18 হ'ব 2 9 গুণ 18 তাৰপিছত 4 আছে 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 1 গুণ 2 5ৰ কাৰণে 2 2 গুণ 4 1 থাকিব 1 9 19 2 9 গুণ 18 1 থাকিব 2 মিলি 12 হ'ব 2 6 গুণ 12 তাৰপিছত তোমাৰ আকৌ 2 এৰে যাব 12ৰ কাৰণে তোমাৰ 2 6 গুণ 12 9ৰ কাৰণে 2 4 গুণ 8 1 থাকিব 1 আৰু 6 টো নামি হলে 16 হ'ব 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 1 গুণ 2 গতিকে 3 পৰা 2 গলে 1 থাকিব 1 আৰু 2 ললে 12 হ'ব 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 এৰে যাব 16 লোৱা 2 8 গুণ 16 2 ৰ কাৰণে একবাৰ এটা 81 3 এৰে যাব 8ৰ কাৰণে 3 2 গুণ 6 8ৰ পৰা 6 গলে 2 আৰু 1 টো নামি হলে 21 3 7 গুণ 21 27ক আকৌ 3 এৰে যাব 3 9 গুণ 27 9 আকৌ 3 এৰে যাব 3 গুণ 9 তো আমি क्या লিখিম therefore 5 1 8 4 equal to আমি কি পালো 2 কেইটা পালো আমি 1 2 3 4 5 6টা 2 ভুল হৈছে 2 হে লিখিব লাগিব 3 4 5 6 তাৰপিছত 3 4টা তো আমি এনেকৈ লিখিলো ঠিকে আছে না 2 6টা 3 4টা ওকে তো আমি জোৰ পাতিম therefore square root of 5 1 8 4 equal to এইটো জোৰৰ পৰা এটা 2 এইটো জোৰৰ পৰা এটা 2 এইটোৰ পৰা এটা 3 আৰু 3 কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 3 3 গুণ 9 8 9 গুণ 72 মানে 72 এই 72 টোই হল তোমাৰ 5184 ৰ বৰ্গমূল ইয়াৰ পিছত 5 নম্বৰটো এনেকৈ আছে তো আমাৰ একক স্থানত কি আছে 2 4 আছে গতিকে 2 ৰে যাব 7ৰ কাৰণে 2 3 গুণ 6 7ৰ পৰা 6 গলে 1 থাকিব 7 টো নামি আহিলে হ'ব 17 2 7 17ৰ কাৰণে 2 8 গুণ 16 17ৰ পৰা 16 গলে 1 4 টো নামি আহিলে হ'ব 14 2 7 গুণ 14 আৰু 4 ৰ কাৰণে 2 2 গুণ 4 2 আছে একক স্থানত তো 2 এৰে যাব 3 ৰ কাৰণে 2 1 গুণ 1 হ'ব ইয়াতে 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1 থাকিব 8 ললে 18 হ'ব 2 9 গুণ 18 7ৰ কাৰণে 2 3 গুণ 6 7ৰ পৰা 6 গলে থাকিব 1 2 টো নামিলে 12 2 6 গুণ 12 6 আছে একক স্থানত আকৌ 2 এৰে যাব 19 আছে 19ৰ কাৰণে 2 9 গুণ 18 19ৰ পৰা 18 গলে 1 থাকিব 3 নামি আহিলে হ'ব তোমাৰ 13 2 6 গুণ 12 13ৰ পৰা 12 গলে 1 6 নামি আহিলে 16 2 8 গুণ 16 আকৌ 2 এৰে যাব তো 2 এৰে আমি দিম 9ৰ কাৰণে 2 4 গুণ 8 1 থাকিব 6 নামিলে 16 হ'ব 2 8 গুণ 16 8ৰ কাৰণে 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এটা 121 আছে নহয় 11 ৰে যাব 11 11 গুণ 121 ওকে নাইবা 11 1 গুণ 11 12ৰ পৰা 11 গলে 1 থাকিব আৰু 1 টো নামিলে 11 হ'ব গতিকে 11 1 গুণ 11 এনেকুৱা হৈ গল
আমি লিখিম therefore 7744 equal to আমি 2 কেইটা পাইছো 6টা 2 পাইছো আৰু 11 দুটা পাইছো তো আমি জোৰ পাতিম therefore square root of 744 equal to ইয়াৰ পৰা 2 ইয়াৰ পৰা 2 2 11 2 দুগুণ 4 4 দুগুণ 8 11 8 গুণ কিমান 88 ওকে তো এই 88 টোৱে 774 ৰ বৰ্গমূল এতিয়া 6 নম্বৰটো চাম দিয়া আছে 5929 5929 এইটো 2 এৰে না যায় 3 ৰেও না যায় তুমি যদি অংক কেইটা যদি যোগ কৰি চোৱা তেতিয়া হলে 3 ৰে বিভাজ্য সংখ্যা আমি না পাও তাৰ পিছত 5 এৰে না যায় 7 এৰে যাব তো আমি 7 এৰে দিম 59 আছে নহয় 59 আছে 7 7 গুণ 49 7 8 গুণ 56 8 বাৰ দিব পাৰে 7 8 গুণ 56 59 ৰ পৰা মানে 59 ৰ পৰা 56 বিয়োগ কৰিলে কিমান থাকিব 3 এই দুইটো নামি আহিলে হ'ব 32 7 4 গুণ 28 32 ৰ পৰা 28 গলে থাকিব 4 আৰু 9 টো নামি আহিলে হ'ব 49 7 7 গুণ 49 ওকে এইখিনিক আকৌ হাতেৰে যাব 8 ৰ কাৰণে 7 1 গুণ 7 8 ৰ পৰা 7 গলে 1 থাকিব 1 ৰ 4 টো আহিলে তোমাৰ 14 হ'ব 7 2 গুণ 14 আৰু 7 ৰ কাৰণে 7 1 গুণ 7 এই 121 টো কিটা 11 ৰে যাব 11 11 গুণ 121 হৈ গল এতেকে 5929 equal to 7 into 7 into 11 into 11 therefore square root of 5929 equal to হ'ব জোৰ পাতিলে ইয়াৰ পৰা এটা ইয়াৰ পৰা এটা 11 7 গুণ 77 এইটোৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত 7 নম্বৰটো দিয়া আছে 8836 তো একক স্থানত যেহেতু 6 আছে 2 ৰে যাব 8 ৰ কাৰণে 2 4 গুণ 8 8 ৰ কাৰণে সেই 4 বাৰ যাব 3 ৰ কাৰণে 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1 থাকিব 6 টো নামিলে 16 হ'ব 2 8 গুণ 16 ইয়াক আকৌ 2 ৰে যাব একক স্থানত যেহেতু 8 আছে 4 ৰ কাৰণে 2 2 গুণ 4 4 ৰ কাৰণে 2 2 গুণ 4 একক না যায় ছাত্ৰছাত্ৰীসকল মন কৰিবলগীয়া একক না যায় যেহেতু একক না যায় তেতিয়া হলে আমি দুটাক লব লাগিব 1 আৰু 8 কিন্তু একক লোৱাৰ পিছতো যেহেতু যোৱা নাই আমি 2 নম্বৰ অংকটো মানে ইয়াৰ পিছৰ অংকটো লব লগা হৈছে তো এই কাৰণে আগতে আমি ইয়াতে এটা 0 দি লব লাগিব তাৰ পিছতহে আমি এতিয়া 1 আৰু 8 একেলগে 18 ক লব পাৰিম 2 9 গুণ 18 এতিয়া ইয়াক কিহেৰে যাব এতিয়া ইয়াক তুমি চেক কৰি চাব লাগিব 2 ৰে তো না যায় 3 ৰে জানে না যায় অংক কেইটা যোগ কৰি চাবা না যায় তাৰ পিছত 5 ৰে না যায় 7 ৰে না যায় এনেকৈ গৈ 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 তুমি এটা সময়ত গৈ পাবা 47 47 47 যদি তুমি দুইবাৰ পূৰণ কৰা তেতিয়া হলে এইটো পাবা মই ফালে 47 47 পূৰণ কৰি চাইছো তেতিয়া মই ইয়াতে যে 2209 আছে 2209 পাইছো তাৰ মানে ইয়াত আমি 47 এৰেহে দিব পাৰিম আৰু 47 এৰে 47 বাৰ যাব আৰু 47 টো মৌলিক সংখ্যা ওকে তো আমি এতিয়া লিখিম 8836 equal to 2 into 2 আৰু 47 into 47 therefore square root of
8836 ইকুয়াল টু আমি জোৰ পাতিলে এইটো জোৰৰ পৰা এটা 2 আৰু এই 47 ৰ জোৰৰ পৰা আহিব 47 47 2 গুণ কিমান হ'ব 2 7 গুণ 14 4 হাতত থাকিব 1 2 4 গুণ 8 আৰু হাতৰকে যোগ কৰিলে 94 তাৰমানে 94 টোৱে হ'ল 8836 ৰ বৰ্গমূল 8 নম্বৰটো দিয়া আছে 4225 তো আমি একে পদ্ধতিৰে ইয়াকো হৰণ কৰিম তো ইয়াত একক স্থানত 5 আছে গতিকে এইটো 5 এৰে যাব 2 এৰে না যায় 3 এৰে জানে না যে আমি চেক কৰি চাব পাৰো 4 আৰু 2 যোগ কৰিলে তোমাৰ 6 6 2 8 8 আৰু 5 যোগ কৰিলে হ'ব তোমাৰ 13 13 টো 3 এৰে বিভাজ্য নহয় এই কাৰণে 3 এৰে না যাব গতিকে আমি 5 এৰে দিম 5 এৰে যাবলৈ হলে 42ক লোৱা 5 8 গুণ 40 42 ৰ পৰা 40 বিয়োগ কৰি দিলে থাকিব 2 আৰু এই 2 টো নামি আহিলে 2 ৰ লগত 2 দ 22 হৈ যাব 5 4 গুণ 20 22 ৰ পৰা 20 গলে থাকিব 2 5 টো নামি আহিলে হ'ব 25 5 5 গুণ 25 ইয়াক আকৌ 5 এৰে যাব যেহেতু একক স্থানত 5 আহি গল নহয় 8 ৰ কাৰণে একবাৰ 5 গুণ 5 8 ৰ পৰা 5 গলে 3 4 34 হ'ব 5 6 গুণ 30 34 ৰ পৰা 30 গলে থাকিব 4 5 ললে 45 5 9 গুণ 45 169 আহি গল এতিয়া ইয়াক 5 এৰে না যায় তাৰ পিছত 7 এৰে না যায় তাৰ পিছত 11 ৰেও না যায় তাৰ পিছত 13 ৰে যাব 13 ৰে দিলে 16 ৰ কাৰণে তোমাৰ 13 1 গুণ 13 16 ৰ পৰা 13 যদি বিয়োগ কৰা থাকিব 3 আৰু 9 নামি আহিলে 39 হ'ব 13 3 গুণ 39 তাৰমানে 13 13 গুণ 169 হৈ যাব ওকে therefore 4225 equal to 5 দুটা আৰু 13 দুটা আমি জোৰ পাতিম square root of 4225 equal to এইটো জোৰৰ পৰা এটা 5 এইটো জোৰৰ পৰা এটা 13 13 5 গুণ কিমান 13 5 গুণ 65 65 গতিকে 65 টোৱে ইয়াৰ বৰ্গমূল তো ছাত্ৰ-ছাত্ৰীসকল তো মই 3 নম্বৰৰ গোটেইকেইটা কৰি দিলো তো ভিডিওটো ইমানতে সামৰিম ভিডিওটো ভাল পালে লাইক কৰিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ